এইটো আমাৰ এই মাহৰ লাষ্ট সেশন এই মানে জুন মাহৰ ঠিক আছে কিমানটা কুৱেশ্যন কৰা হ'ল তিনটাকে এবাৰ গৈছে ন ফৰটা সেয়া হ'ব চাগে এনিৱে তো এইটো হ'ল ফাৰ্ষ্ট কুৱেশ্যন ঠিক আছে চ'ৰ্চ কি আছিলে স্বদেশ অধ্যয়ন কিতাপখন ইয়াতে তোমালোকৰ এনচাৰ ভুল দেখাম নে আগতে কৈ লওঁ এনচাৰ ভুল দেখালে বেটাৰ হ'ব ন তোমালোকে ভুলটো কৰা আগত ঠিক আছে ইয়াত কি দিছে discuss the landmarks of freedom struggle in Assam since from 1921 to 1947 এইটো আসলে APSC means 2022 question এইটো ঠিক আছে discuss the landmarks of freedom struggle in Assam from 1921 to 1947 কিহৰ question এইটো কিহৰ question it will modern history is about what history কি যাব লাগে সদায় timeline ঠিক আছে so history is about timeline so ইয়াত তোমালোকে timeline use কৰি এইটো এনচাৰ লিখা মই তোমালোকক মই জানো তোমালোকৰ এইটো এনচাৰ মেক্সিমামৰ ফুল এনচাৰ লিখে মই জানো ফিৰ ভি তোমালোকে এইটো লিখা আগতীয়াকে মই নকওঁ আজি আফটাৰ দা সেয়া কৈ আছো কিমান দিম 15 নম্বৰ ন 15 নম্বৰ 8 মিনিটটো লিখিব লাগিব ন 9 মিনিট 8 মিনিটে বেটাৰ হ'ব সহজ কুৱেশ্যন হয়তো 8 মিনিট লোৱা ঠিকে আছে বাট ইয়াত কি কৈছে এটা হ'ল ডিছকাছ কৰিব দিছে হা তো তোমাৰ সাবজেক্টিভ এনচাৰ যাবই নেক্সট পাৰ্টটো কি লেণ্ডমাৰ্কছ of the freedom struggle কেতিয়াৰ পৰা 1921 to 1947 ঠিক আছে লেণ্ডমাৰ্ক মানে কি হয় মানে সুদূৰ প্ৰসাৰী কিবা ইম্পেক্ট আছে ঠিক আছে তো এটা পৰাপক্ষত দেখাই দিবা ওকে তো 1921 কি হৈছে ইফালে NCM হয়নে তো নন প্ৰপৰ্চনেল NCM ঠিক আছে NCMত কিবা আছে নে ডিছকাছ কৰিব লগা অসমৰ ক্ষেত্ৰত আছে নে নাই আছে লিডাৰশ্বিপ কোন কোন আছিলে NCMত তৰুণৰাম ফুকন তাৰপিছত নবীন চন্দ্ৰ বৰদলৈ তাৰপিছত তোমাৰ অমিতাৰী ৰয়চৌধুৰী হয়নে গোটেইখিনি হ'ল কি কৰিছিলে বৰপেটাৰ কিবা ইনচিডেণ্ট আছে শুনিছা বৰপেটা ইনচিডেণ্ট অফ NCM ডিব্ৰুগড় ইনচিডেণ্ট অফ NCM ইমান স্পেচিফিক পঢ়া নাই এইখন কিতাপ পঢ়িছাতো স্বদেশ অধ্যয়ন পঢ়িছা ঠিক আছে তাতে একো স্পেচিফিক নাই আছে অকে সেইখিনি লিখিব লাগিব 1921 এইটো হ'ল তোমাৰ একদম ষ্টাৰ্টিঙত অকে দেন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া ফৰ্ম হৈছে 21 ঠিক আছে তো 21 আমাৰ আৰু এটা লেণ্ডমাৰ্ক কি হয় APCC হয়নে কি জইন হৈছিলে ইয়াতে APCC ফৰ্ম হওঁতে কোনটো পাৰ্টি জইন হৈছিলে আছাম এছ'চিয়েশ্যন ঠিক আছে কিবা হ'বনে ডিছকাশ্যন ইয়াতে ডিফিনেটলি বনিব হয়নে তো এইটো ফৰ্মৰ লগে লগে তোমাৰ কি হ'ল ৰিজনেল এম্বিশ্যন সেই পাৰ্টটো আহি গ'ল ঠিক আছে নেক্সটটো হ'ল ইয়াৰ পিছতে তোমাৰ 1923 কি হৈছিলে 2024 একচুৱেলি এইটো হ'ল স্বৰাজ পাৰ্টি হৈছিলে স্বৰাজ পাৰ্টি অসমত কোনে এয়া কৰিছিলে এগেইন ইলেকশ্যন খেলিছিল ইলেকশ্যন হয় নে ডিফিনেটলি খেলিছিলে ইলেকশ্যন জিকিছিলেও হয় জিকিছিলে তো ইয়াত তোমাৰ সেই পাৰ্টটো আহিব নেক্সট পাৰ্টটো হ'ল 1926 পাৰ্ট দুটা আছে এটা কি হয় INC পাণ্ডু ছেকেণ্ডটো গান্ধীজ ভিজিট
গান্ধীয়ে অসম ফৰ ফাৰ্ষ্ট টাইম কেতিয়া ভিজিট কৰিছে? 21, ছেকেণ্ড, থাৰ্ড, 34, ফ'ৰ্থ, 45, 46, ঠিক আছে। তো গান্ধী ইনফেক্ট ইয়াতো যাব 1921ত লেণ্ডমাৰ্কছ। তো 21 ইম্পৰ্টেণ্ট, 2024 ইম্পৰ্টেণ্ট, 26 ইম্পৰ্টেণ্ট, হয়নে? হয়। 1927 অসমৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, কিয়? আছাম, চন্দ্ৰবাবু শইকীয়ানী। নেক্সটটো হ'ল চাইমন কমিশ্যন। কোনে লগ কৰিছে অসমৰ পৰা? চাইমন কমিশ্যন অসমৰ পৰা কোনে লগ কৰিছে? চাইমন কমিশ্যন অসমৰ পৰা কালি কোনে লগ কৰিছে? লগ কৰিব গৈছিলে কালিচৰণ কালীচৰণ ব্ৰহ্ম। আহি গ'ল ডাইভাৰ্চিটি এনচাৰত, ঠিক আছে, হ'ল। তাত তোমাৰ এগেইন এছ টি মুভমেণ্ট পাৰ্টটো আহি গ'ল। ছেকেণ্ড থিং, ইয়াত তোমাৰ ফ্ৰেঞ্চাইজি, অ'কে, সেই পাৰ্টটো ইয়াতে আহি গ'ল, হ'ল। দেন ইন বিটুইন আৰু বস্তু আছে, সেইখিনি নালাগে বাৰু, ঠিক আছে। 1930 কি কি আহিলে? এগেইন 30ত CDM লগত কাৰ্নিঘাম চাৰ্কুলাৰ আহিলে, আৰু পাৰ্টিশ্যন ইন তোমাৰ চল্ভ, ঠিক আছে। কোনে কৰিছিলে? লীলাধৰ বৰুৱা, ভেৰি গুড। আৰু মহিলা? হা হা, নাই নাই, মহিলা কোন আছিলে? মহিলা কোনোবা আছিল নি? গান্ধীয়ে কৈছিলে। অ হা, চিলেবাছটো ব্ৰেক কৰিছিলে, হয়। আচ্ছা, এইখিনি পাৰ্ট হ'ল। দেন আহি গ'ল তোমাৰ 1934। তাৰ নেক্সট তোমাৰ চাইমন কমিশ্যন, চৰি, ৰাউণ্ড টেবুল লিখিব পৰা। ৰাউণ্ড টেবুল অসমৰ পৰা এজন মেম্বাৰ গৈছিলে দুবাৰ। কোন কোন? নাম কি? চন্দ্ৰ বৰুৱা। দেন 1934 কিয় ইম্পৰ্টেণ্ট? গান্ধী আহিছিলে, ঠিক আছে। তাৰ বাহিৰে এইটো এইটো মানে তোমালোকৰ এনচাৰৰ এটা কাৰ্ডিনেল পইণ্ট হয় 1934। এটা বাৰু তোমালোকে লিখিলা, কালিচৰণ ব্ৰহ্মচন্দ্ৰ বা সেইখিনি বস্তু আহি গ'ল, ঠিক আছে। ইনফেক্ট ছচিয়লজিয়াছ পাৰ্টটো লিখি দিব পাৰা। কিয় ইম্পৰ্টেণ্ট 934? এইটো হ'ল কাৰ্বি খাচী হা দৰবাৰ ডিক্লাৰেশ্যন, ঠিক আছে। কাৰ্বি খাচী হল ডিক্লাৰেশ্যন বা কাৰ্বি খাচী দৰবাৰ ডিক্লাৰেশ্যন। কোন কোন আছিল তাতে? হিমবৰ দেউৰী। তাৰ নেক্সট আৰু ৰূপনাথ, ৰূপনাথ ব্ৰহ্ম। আৰু থাৰ্ডজন কোন আছিলে? কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, আৰু হা, হিমবৰ দেউৰী, কালীচৰণ ব্ৰহ্ম, আৰু এজন আছিলে নহয়, সেয়াও আছিলে তোমাৰ ইয়াতে পিঠিয়াৰ, ৰূপনাথ ব্ৰহ্ম, হিমবৰ দেউৰী, আৰে কলেজখনৰ নাম কি হয়? ইউনিভাৰ্চিটিখনৰ নামটো মুখত অহা নাই, ঠিক আছে। 34ত গান্ধী ভিজিট কৰিছে। গান্ধী ভিজিট কৰাৰ পিছত কি হ'ল? 34ত কি হ'ল? নহয় নহয়, 34 গুৱাহাটী ক'ত ক'ত গৈছে? তেজপুৰ মানে চব ইয়াত পাৰ্টটো আহি গ'ল। তেজপুৰ ইনভলভমেণ্ট। তেজপুৰত এগেইন কোনে চলাই আছিলে মুভমেণ্টটো? অমিয় কুমাৰ, ঠিক আছে। সেই পাৰ্টখিনি আহিব। অহাৰ পিছত 1938 অসমত কোনটো মুভমেণ্ট আৰম্ভ হ'ল? একচুৱেলি 37 ইম্পৰ্টেণ্ট হয়। 37ত কিয় ইম্পৰ্টেণ্ট? ইলেকশ্যনটো ইম্পৰ্টেণ্ট হয়, হয়নে? ইলেকশ্যন পাৰ্টটো ইয়াত লিখিব পৰা, 37ৰ ইলেকশ্যন পাৰ্টটো। দেন 38টো কিয় ইম্পৰ্টেণ্ট হয়? 39 কিয় ইম্পৰ্টেণ্ট? ইণ্ডিয়াত কোনটো মুভমেণ্ট আৰম্ভ হৈছিলে 39? হয়, কি মুভমেণ্ট আৰম্ভ কৰিছিলে?
উইথ 42 ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। অসমৰ কোন আছিলে? পুষ্পলতা দাস। ঠিক আছে। তো ইয়াতে আমাৰ এটা এটা তোমাৰ কি হয়, ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। ঠিক আছে, হ'ল। তাৰ নেক্সট আহি গ'ল তোমাৰ 1940। চোৱা, ৱৰ্ল্ড ৱাৰ ভৰাব পাৰা, কিন্তু মোৰ মতে ভৰাব নালাগে ৱৰ্ল্ড ৱাৰ। অসমৰ যদি কোৱা তোমাৰ মণিপুৰ ভৰাব পাৰা ইয়াত। 1942 আহি গ'ল। 1942 তোমাৰ ধামাকা ইয়াতে। কিমান লিখিবা? কি কি হৈছে? মৃত্যুঞ্জয় কি হয়? নট মৃত্যুঞ্জয়, তোমাৰ এখন মৃত্যুঞ্জয় হয়। দিল্লী কোনে কৰিছে? ক'ত কৰিছে? পানীখাইতিত। ঠিক আছে। তাৰপিছত আৰু কি আৰু আৰু পেৰেলেল গভৰ্ণমেণ্ট ক'ত হৈছে? বৰপেটা। তাৰপিছত আৰু আৰু আণ্ডাৰগ্ৰাউণ্ড ৰিভলিউচন ক'ত হৈছে? নগাঁৱত হৈছে, বহুত জেগাত হৈছে। হা? ভোগেশ্বৰী ফুকনি আহি গ'ল ইয়াতে। ঠিক আছে। আৰু আৰু ইয়াতে বহুত আছে। আই এন এত অসমৰ কোনোবা আছিল নে? আছিলে। এই কেইদিনমান আগত তোমাৰ আই এন এ, হয়নে? এইখিনি পাৰ্ট হ'ল 42। ইয়াৰ পিছত কি হৈছে 42ৰ পিছত? ইয়াৰ পিছত তোমাৰ আহি গ'ল কেবিনেট মিছন। কেতিয়া হৈছে? 1946। 1946 তোমাৰ কি হ'ল? গ্ৰুপিং চিষ্টেম। গ্ৰুপিঙত অসমক ক'ত ৰাখিলে? কি? ঠিক আছে। গ্ৰুপিং পলিচি আৰম্ভ হ'ল। কোনে কোনে ৰক্ষা কৰিলে অসমক? গোপীনাথ বৰদলৈ, ভীমবৰ দেউলী, চৰ্দাৰ পেটেল, লাষ্টত গান্ধী। ঠিক আছে, চাৰিজন। দেন আহি গ'ল তোমাৰ 1947। চোৱা, এইখিনি পাৰ্ট যিহেতু লেণ্ডমাৰ্ক কৈছে নহয়, সেই লেণ্ডমাৰ্ক ধৰিব লাগিব নালাগে। অকল মানে তোমালোকে কুইট ইণ্ডিয়া, CDM আৰু এনচেনটো ভৰালে নহ'ব। আৰু এইখিনি এইখিনি এতিয়া লিখিলে নহয়, ইয়াত এডিচনেল পইণ্টৰ কাৰণে এটা কাম কৰিব পাৰা। কি জানা? চব ইনফৰমেশ্যন ভৰোৱাটো সম্ভৱ নহয়। ঠিক আছে। তো ইয়াত তোমালোকে কি আঁকিব পাৰা? মেপ আঁকিব পাৰা। শিলচৰ মুভমেণ্ট কি হৈছিলে? গোলাঘাটত মুভমেণ্ট কি হৈছিলে? তেজপুৰত কি হৈছিল? ডিব্ৰুগড়ত কি হৈছিল? গোটেইখিনি তোমালোকে দি দিব পাৰা। যদি হা, টাইমটো অলপ হৈ যাব, ইমান টাইম নালাগে এইটো এনচাৰ লিখিবলৈ। মই 8 মিনিট অলপ কম দিয়া হ'ল এইখিনি বস্তু। বাট ইনফেক্ট লেণ্ডমাৰ্কছ অফ ফ্ৰীডম ষ্ট্ৰাগল ইন আছাম এখন কিতাপে আছে। ঠিক আছে। তাত কোৱা। নিলিখিবা এইখিনি, তাততো আৰু বহুত আহি যাব। ৰাণী গাইডেন লৈ সেইবিলাক চব আহি যাব। কিন্তু আমি প্ৰপাৰ অসমৰ ভিতৰত আমি সেয়া কৰি ৰাখিম, লিমিটেড ৰাখিম। আমি আৰু এক্সপাণ্ড নকৰোঁ তাতে। ঠিক আছে। লাষ্টত 47ত লিখি দিলে হ'ল কনষ্টিটিউশ্যন মেকাৰ্ছ। কেইজন আছে অসমৰ? এক্সিডেণ্টেলিষ্ট 12জন আছে। ৰূপনাথ ব্ৰহ্ম তোমাৰ সেয়া আছিলে চাব কমিটি অফ তোমাৰ এইটো। ঠিক আছে। এতিয়া এক্সাম হলত তোমাৰ ধৰি লোৱা ওলাই অহাৰ পিছত ষ্টুডেণ্টখিনি যিখিনি লগ পাইছিলো, ডিছকাছ দ্য লেণ্ডমাৰ্কছ অফ ফ্ৰীডম ষ্ট্ৰাগল, ইয়াত কি কৈছে? ডিছকাছ কৈছে, হয়নে? এতিয়া আমি লিখিলো কি? অকল লেণ্ডমাৰ্ক কেইটা আমি সেইখিনি শিকিব লাগিব, এইকেইটা ডিছকাছ কৰিব লাগিব। 1921ত কি ইম্পৰ্টেণ্ট? ওমেন পাৰ্টিচিপেশ্যন। হয়। 94ত কি ইম্পৰ্টেণ্ট? সেইটো হ'ল লোকেল গভৰ্ণমেণ্টছ, লোকেল টেক্সেছ আৰু ডিবেটছ। হয়নে? 1926 কিয় ইম্পৰ্টেণ্ট? পাণ্ডু অহাৰ পিছত ইনফেক্ট তোমালোকে কানেক্ট কৰিব পৰা যে গুৱাহাটী বেছ যিখিনি আমাৰ ব্ৰিটিছে আছে, লেটছে তোমাৰ সেয়া লক্ষী কেবিন, শুনিছা লক্ষী কেবিন নামটো? ক'ত আছে? পামবজাৰত আছে। দেন তোমাৰ পাণ্ডুৰ এইখন কি আছিলে? ওজা চক। এই গোটেইবোৰ তোমাৰ সেই তেতিয়া আৰম্ভ হৈছিলে, যেতিয়া তোমাৰ পাণ্ডু এইখন হ'ল। কাৰণ চব লিডাৰ আহিছে, চাহ খুৱাব লাগিব, মিঠাই খুৱাব লাগিব। তেতিয়া তোমাৰ নিডটো ক্ৰিয়েট হ'ল, তেতিয়া তোমাৰ ক্ৰিয়েট হৈছে এইখিনি বস্তু। উজান বজাৰৰ এখন ফেমাছ দোকান এখন আছে, মিঠাই দোকান। মই নামটো পাহৰিলোঁ এতিয়া। গুৱাহাটী এক্সুৱেলি অল্ডেষ্ট মিঠাই দোকান তোমাৰ সেইখন হয়। নামটো এতিয়া মনত নাই মোৰ। হা, সেইখিনিতে আছিলে। মই 5টা হওঁতে হয়, তাৰ ওচৰতে আছিলে, হয়। তো সেইখিনি বস্তু ইয়াত আনিব পাৰা। দেন নালিছত হোৱাৰ লগত কি হ'ল? তাৰমানে ইয়াত সেয়াও হ'ল, ব্ৰিটিছ ডেভেলপমেণ্ট হ'ল। দেন আৰু কি হ'ল? ইয়াত এইবছৰ প্ৰিভিলিউচতো যিখিনি বস্তু আহিছে, আমি সেইবোৰ আনিব পাৰা, বাট সৰু সৰু বস্তু হয়। দেন তোমাৰ 27ত কি কি হ'ল? ফ্ৰেঞ্চাইজিখিনি ডিছকাছ কৰিলা। 30ত কি হ'ল? CDMত কি হৈছিলে অসমত? তোমাৰ কানিংহাম চাৰ্কুলাৰ, গভৰ্ণমেণ্টৰ এট্ৰচিটিজ, সেইখিনি বস্তু লিখিব পাৰা।
নেক্সট সেইটো আছিলে বেচিকেলি ষ্টুডেণ্টছ মুভমেণ্ট। বহুত লিডাৰশ্বিপ ওলাই আহিলে অসমৰ, ফিউচাৰ লিডাৰ্ছ চব ওলাই আহিলে। 1930 লিখিব পাৰে। 34th কিয় ইম্পৰ্টেণ্ট? 34th কি হৈছিলে? 34th গান্ধী আহিছে, গোটেই তোমাৰ তেজপুৰ গৈছে, সেয়া গৈছে, গোটেইখিনি গৈছে। ইনফেক্ট ঠিক আছে, গান্ধী আমাৰ অসমত 4বাৰ আহিছে, নেহেৰু কেইবাৰ আহিছে? পঢ়িছা নে নে টোক্কা মাৰিছা? তো গান্ধী 4বাৰ হওক, নেহেৰু 3বাৰে হ'ব। এবাৰ 1943। ঠিক আছে, সেইটো ইম্পৰ্টেণ্ট আছিলে। আচ্ছা, সেইবোৰ ঠিক আছে বাৰু। দেন তোমাৰ 1940 যেতিয়া কুইট ইণ্ডিয়া ডিছকাছ কৰিবা, তাত তোমাৰ ধৰি লোৱা ক'লোৱে আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্ট, পেৰেলেল গভৰ্ণমেণ্ট। কিমানে জানা অসমত হৈছিল পেৰেলেল গভৰ্ণমেণ্ট? লখিমপুৰ হৈছিলে, নগাঁৱত হৈছিলে, বৰপেটা ফেমাছ ফৰ পেৰেলেল গভৰ্ণমেণ্ট। বকোত হৈছিলে, হয়, বকো, পেৰেলেল গভৰ্ণমেণ্ট। আৰু এইবিলাক বস্তু দিয়া আছে, ঠিক আছে। তো সেই গোটেইখিনি পাৰ্ট আনি ইয়াত কৰোঁতে হয় যে তোমালোকে চব জানা, জানাৰ পৰা উঠাই আনিবলৈ, কাৰণ ডিছকাছ কৰিব দিছে, হয়নে? ফাইনেলি তোমালোকৰ লিখিব লাগিব এটা মানে কনক্লুজন। তাত কি লিখিবা? তাত তোমাৰ আমাৰ আৰ্টিকেল 51A, তাৰে নাম্বাৰ 1টো কি হয়? আৰ্টিকেল 51A কি হয়? হা, তাৰ ফাৰ্ষ্টটো কি হয়? স্পিৰিটছ। ঠিক আছে, কেনেকুৱা স্পিৰিট আছে? চেক্ৰিফাইচ, কোনে কৰিছে চেক্ৰিফাইচ? কুশল কুশল কোঁৱৰ। তাৰপিছত এইবাৰ যে আহিছে মন বৰনাথ। অকণ ডাইভাৰ্চিটি আনিবা। তাৰপিছত আৰু ব্ৰেভাৰী ক'ত দেখাইছে? লিখি দিয়া, পানী খাইটি ট্ৰেইন ডিৰেলমেণ্ট ইনচিডেণ্ট। তাৰপিছত মৃত্যু বাহিনী নে ডিব্ৰুগড়তো গৈছা? ডিব্ৰুগড়তো তোমাৰ সেইটো 1915 হয়, সেইটো আগৰ হয় ডিব্ৰুগড়টো। 21ৰ পিছত কৈছেতো। আচ্ছা, তো যিমান কেইটা গ্ৰুপ আছে সেইখিনি লিখিলা বা সৰু সুৰাকে। দেন তোমাৰ স্পিৰিট কি কি আছে? ব্ৰেভাৰী আছে, চেক্ৰিফাইচ আছে, আৰু চেলফলেছনেছ আছে। তাৰপিছত পেট্ৰিয়টিজিম আছে, হয়নে? কিমানজন তোন আমাৰ সেয়াত আছিলে, ক'ত আছিলে এইখন আন্দামান নিকোবৰ। অ, ঠিক আছে। সেইবোৰ লিখিব পৰা তোমালোকে বহুত আছে। মই ক'লো নহয় আগতে, সেই টাইমলাইন তোমালোক বনাব লাগিব, আৰু এইটো এক্সাম হলতে হ'ব। ঠিক আছে, আৰু অকণমান ডাইভাৰ্চিফাই কৰিবা। ট্ৰাইবেল লিডাৰ্ছ, মই ভুলেই কৰিলো বাৰু। অসমীয়া ফাৰ্ষ্ট মহিলা কোন আছিল যোন মানে গুলি খাইছিলে? হা, ভাল মাল্টি মাল্টি আৰু সেয়া কি হয় ফুল নামটো? মংৰি ওৰাং। ঠিক আছে। তো সেইখিনি দেখিলা। দেন তোমাৰ যদিও ইয়াত কানেক্টেড নহয়, মানে চাহ বাগানৰ লিডাৰ কোন আছিল অসমত? যোনে মুভমেণ্ট কৰিছিলে বিৰচা মুণ্ডাৰ নামত? হয়, নামটো হ'ল খ্ৰীষ্টিচান মুণ্ডা। CHRISTISON, মানে খ্ৰীষ্টিচান মুণ্ডা। এইবাৰ চাহ বাগানৰ ওপৰত আছে ন বস্তুখিনি, নিউজত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো এইটো আগৰ, এইটো তোমাৰ 1915 মুভমেণ্ট হয়। খ্ৰীষ্টিচান, CHRISTISON, খ্ৰীষ্টিচান মুণ্ডা। 1915। 1915। ইনফেক্ট এইটো সেয়াত দিয়াও আছে, এখন কিতাপ এখন আছে ডাইভাৰ্চিটি অফ আছাম। ক্লাছ 9-10 হয় ন এখন, তাত দিয়া আছে এইবিলাক বস্তু। ঠিক আছে। হা হা। অ, আৰু তোমাৰ সেয়াও আছিলে, তোমাৰ এই আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্ট আৰু এটা আছিলে। এইটো তোমাৰ সেইটো বৰপেটাৰে আছিলে, 1930 আছিলে। আণ্ডাৰগ্ৰাউণ্ড আৰু এটা আছিলে। ঠিক আছে, এইখিনি থাকক। নেক্সটটো আৰু সহজ। ইলাষ্ট্ৰেট হাউ ফিজিঅগ্ৰাফী অফ এ ৰিজন এফেক্টছ ইকনমিক এক্টিভিটিজ উইথ ৰেফাৰেন্স টু দ্য ফিজিঅগ্ৰাফী ইন আছাম। এগেইন 15 মাৰ্কছ। এইটো 2022 কুৱেশ্যন এগেইন। ঠিক আছে। যিহেতু আগৰ ৰেষ্টুৰেণ্টটোত মই পিছত চালো, মানে পিছত মই এতিয়া আগতে কম কৈ দিছো। ইয়াক কি ক'ব দিছে? ইলাষ্ট্ৰেট তাৰমানে কি?
ইয়াত এক্সাম্পল দিব লাগিব। ঠিক আছে, ত' এক্সাম্পল হেজ টু বি দেয়াৰ। হাউ ফিজিঅগ্ৰাফি অফ এ ৰিজন এফেক্টছ দ্য ইকনমিক এক্টিভিটিজ উইথ ৰেফাৰেন্স টু ফিজিঅগ্ৰাফিক ইউনিটছ অফ আছাম। ঠিক আছে, অসমৰ ফিজিঅগ্ৰাফিক ইউনিট কি কি আছে? ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, চাউদাৰ্ণ হিলছ, কাৰ্বি প্লেটু। ঠিক আছে, ত' তাতে ইকনমিক এক্টিভিটিজ কি কি আছে? এক্সাম্পলছ লাগিব নহয়। কি ক'ত আছে? ব্ৰহ্মপুত্ৰ ভেলী, অলছ' বৰাক ভেলী। ঠিক আছে, আৰু ভেৰি গুড। অইলছ এণ্ড মিনাৰেলছ, ভেৰি গুড। ক'ত আছে? আপাৰ ব্ৰহ্মপুত্ৰ ভেলী। তাৰপিছত হৰ্টিকালচাৰ, কাৰ্বি প্লেটু, আৰু ক'ত আছে বিল্ডিং মেটেৰিয়েলছ? কাৰ্বি প্লেটু, হয় হয়। হা, ফাইবাৰ এণ্ড ফেব্ৰিক্স ক'ত আছে? সেইটো অকল ব্ৰহ্মপুত্ৰ ভেলী ক'ব নোৱাৰা, কাৰণ তোমাৰ ট্ৰাইবেল সেইটো আহিব। ঠিক আছে, সেইটো অল অভাৰ আছাম আছে, বাট তোমাৰ সেয়া ফেব্ৰিকবিলাক বেলেগ বেলেগ হয়, but সেইটো অকণ বেছি ডিপত ডিপত যাব। আৰু কি আছে বেলেগ? Agriculture, এগ্ৰিকালচাৰ কোৱা। একুৱাকালচাৰ, ঠিক আছে, মানে ফিচাৰী এটচেট্ৰা। আৰু টুৰিজিম চেক্টৰ, stone, ফিজিঅগ্ৰাফী, ঠিক আছে, চবতে হা। limestone in Karbi. নাই, উজবেষ্ট ইণ্ডাষ্ট্ৰিজ। আমাৰ মেক্সিমাম সেয়া ক'ত হয়? হৰ্টিকালচাৰ বা আমাৰ ধৰি লোৱা ভেজিটেবলছ হায়েষ্ট ক'ত হয়? ভেজিটেবলছ ডিমা হাছাও তোমাৰ ধৰি লোৱা অৰেঞ্জ চৰেঞ্জ এইবিলাক বস্তু, পাইনাপলছ এটচেট্ৰা হয়। হা, খাৰুপেটীয়াত হয়। আৰু ক'ত হয়? অকল খাৰুপেটীয়া হয়নে? বৰপেটাত হয়, কিয় হয়? আৰে চৰ চাপৰি। ঠিক আছে, চৰ চাপৰি কিহৰ কাৰণে ফেমাছ হয়? তাত তাত পলসটো থাকেই, হয় নে নহয়? ত' বন্ধাকবি, ওলকবি যি কোৱা, ত' তাৰ পৰা আহে মেক্সিমাম বস্তু, হয়। ত' ইয়াত জিঅ'গ্ৰাফি কুৱেশ্যন, মেপছ ৰাখিব লাগিব, মেপছ ৰাখি দেখাব লাগিব, দেখাই তুমি ইলাষ্ট্ৰেট কৰিব লাগিব, যে ইলাষ্ট্ৰেট দেই কিৱৰ্ডটো। এতিয়া আহি গ'ল ইলাষ্ট্ৰেট। এনেকুৱা কিবা আছে নেকি যে এইখিনি জেগাৰ তোমাৰ কিবা প্ৰডাক্ট এক্সপৰ্ট হৈ আছে? কি হৈ আছে? জহাৰাইচ, জহাৰাইচ ক'ত হৈ আছে? আৰে অকণমান ভাল প্ৰডাক্ট ভাবা না। লিচি হৈ আছে ক'ৰ পৰা? তেজপুৰ। তাৰপিছত পাইনাপলছ অফ কাৰ্বি আংলং, হয়। আৰু লেমন হৈ আছে, কাজি নেমু হৈ আছে। আলু ক'ৰ পৰা হৈ আছে? আলু জানানে? আলু এক্সপৰ্ট কৰিছো আমি, জানানে? ডিব্ৰুগড়, শিৱসাগৰ। ঠিক, বাওধান, দেন ব্লেক ৰাইচ, আৰু চাহপাত পাহৰিছা, আৰু জিঞ্জাৰ। তোক অকণমান ইলাষ্ট্ৰেশ্যনটো দিবা, আৰু ইয়াত কি লিখিবা, যে আমাৰ অকণমান ডাটা দৰকাৰ হ'ব। কেনেকে? 2023-24, 23-24, হা, 24 নহয়, 23-24, 23-24 আমাৰ এগ্ৰিকালচাৰ আৰ্নিং কিমান আছিলে? 4,000 crore। আমাৰ মিনাৰেলছ আৰ্নিং কিমান আছিলে? 3,700 crores। ঠিক আছে, সেইখিনি হ'ল সেইখিনি আমাৰ আমাৰ এক্সট্ৰা ডাটা। এতিয়া এই গোটেই সোপা ইণ্টিগ্ৰেট কৰা, এক্সপৰ্ট এগ্ৰিকালচাৰ এক্সপৰ্টটো হয়, আৰু মিনাৰেলটো নিজৰ ঠিক আছে। মিনাৰেল এক্সপৰ্ট আমাৰ আৰ্ণ হৈছে কিহৰ কাৰণে হৈছে? আমি পেট্ৰকেমিকেলছ আমি বহুত বস্তু আমি ইয়াক কৰিছো, হয়, সেইটো হয়। ঠিক আছে, তো সেইখিনি বস্তু হ'ল, এই ডাটা যিখিনি গম পালে সেইখিনি ইণ্টিগ্ৰেট কৰিব লাগিব। অ'কে, আৰু লাষ্টত আমাৰ উইথ ৰেচপেক্ট টু জিঅ'গ্ৰাফিকেল ইউনিটছ আমি স্কিম কি কি লঞ্চ কৰিছো? পাইনাপলছ বা এইবোৰ এইবোৰ যে গৈ আছে, কোনটো স্কিম আণ্ডাৰত গৈ আছে এইবিলাক চব? এপাৰ্ট। ঠিক আছে, তাৰপিছত মিনাৰেলছৰ এতিয়া এইদিনাখন যোৱাকালি নে পৰহি আহিছে স্কিম, কোনটো স্কিম? ডেইলিটো পঢ়িছা ট্ৰিবিউন? হৰ্টিকালচাৰ কোনটো কোনটো?
নেশ্যনেল মিছন। ঠিক আছে, হ'ল। কোনটো আছে? দৰকাৰ নাই তোমাৰ, সেইখিনি তোমাৰ ইণ্টাৰনেট নপৰে, সেইকাৰণে নহয় তাতে। ঠিক আছে, এইখিনি হ'ল। মাৰ্কছ কিমান? 15 নম্বৰ। চ'ৰ্চ কি? স্বদেশ অধ্যয়ন। ঠিক আছে, এইটো লিখা। এইটো তোমাক 10 মিনিট দিছো, অকণমান বেছি। তোমালোকৰ কাৰণে এইটো সহজ হয়। চিফ, মই যেতিয়া তোমালোক কওঁ যে লিংক উইথ, ইয়াত এইটো লিংকটো ক'লৈ কৰিবা, এইটো ক'ত থলো মই, লিংকটো ক'লৈ কৰিব দিছে, ফিজিঅ'গ্ৰাফিক ইউনিটছ অফ আছাম। ঠিক আছে, হ'ল। তোমালোকে লিখিছা, লিখিছা নাই? মিনাৰেলছ পায়, ক'ত পায়, লিখিছা নাই? আৰে কিয় পায় ইয়াত, সেইটো কোৱা নাই জানো? হাউ ফিজিঅ'গ্ৰাফি এফেক্টছ, সেই পাৰ্টটো ক'ত? যে তোমাৰ চাহৰ খেতি লিখিছা, ধান খেতি লিখিছা, আৰে কিয় হয়? তো যদি ইয়াত সুধিছে হাউ ফিজিঅ'গ্ৰাফি ৰিজন এফেক্টছ ইকনমিক এক্টিভিটি, এইটো লিখিব কোৱা নাই যে ফিজিঅ'গ্ৰাফি ৱাইজ আমাৰ ইকনমিক এক্টিভিটি কি কি আছে। তোমালোকে এনচাৰ সেইটো লিখিছা। ইয়াত কুৱেশ্যনটো কি সুধিছিলে? হাউ ফিজিঅ'গ্ৰাফি অফ এ ৰিজন এফেক্টছ ইকনমিক এক্টিভিটিজ। ইয়াত এইটো সোধা নাই যে ফিজিঅ'গ্ৰাফি ৰিজনবোৰত কি কি খেতি হয় বা কি কি মিনাৰেলছ পায়, সেইটো সোধা নাই। বুজি পাইছা নে কি কৈছো? তুমি যে লিখিলা যে ব্ৰহ্মপুত্ৰ ভেলীত এইখিনি পায়, আৰে কিয় পায়? হাউ ইট এফেক্টছ। ঠিক আছে, ষ্টাৰ্টিং গোটেইকেইটাৰ ভাল হৈছে ক'ব গ'লে, যে মেক্সিমামে তোমাক গোটেইকেইটাই ডাটা দিয়ে ষ্টাৰ্টিংটো কৰিছা। নেক্সট পাৰ্টটো তোমালোকৰ বস্তুখিনি কি হৈ গ'ল, যে তোমালোকে যে লিখি দিছা যে ফিজিঅ'গ্ৰাফি বস্তুবিলাক ক'ত, কোনটো ক'ত কি পায়, হয় নে নহয়? এক্সপ্লেইন কৰিছা ক'ৰবাত কিয় পায়? অইল পায়, মিনাৰেলছ পায়, কিয় পায়? তাত ফল চিষ্টেম আছে। লিখিছা? নাই লিখা। যে তোমাৰ যি যি পাই চব লিখিলা, মই যিখিনি ক'লো, হয়নে? বিলাহী পায়, কিবা পায়, চব পায়, আৰে কিয় পায়? ফিজিঅ'গ্ৰাফিয়ে কেনেকে হেল্প কৰিছে? ঠিক আছে, তো ইয়াত তোমালোকে ষ্টাৰ্টিঙততো ইন্ট্ৰটো লিখি দিলা। অনলাইন বুজি পাইছানে? ঠিক আছে, হ'ল। তো এইখিনি এইখিনি ৰিজন আমাৰ চাহৰ খেতি হয়। দিছা চবে, মেপৰ দিছা। টি কিহৰ কাৰণে পায়? ফচফৰাছ কণ্টেণ্ট, হয়নে? ইয়াত দি দিছা, ইয়াতে তোমাৰ অইল আৰু মিনাৰেলছ পায়। পায়, কিয় পায়? ফল চিষ্টেম, হয়নে? ইয়াতে তোমাৰ কি পায়? হৰ্টিকালচাৰ পায়, কিয় পায়? হিল চইলছ। ঠিক আছে, ইয়াত তোমাৰ চুগাৰ কেন খেতি হয়, কিয় হয়? টেৰাই ৰিজন। আৰু ইয়াত কি পায়? পলস, তাৰমানে কি হ'ব? নিউ এলুভিয়েল, হয় নে নহয়? এইখিনি জেগাত টুৰিজিম আছে, কিয় আছে? টেৰাই ৰিজন, অসমৰ গোটেইখন নেশ্যনেল পাৰ্ক মানে ইয়াত আছে, টেৰাইত আছে। ডিব্ৰু চৈখোৱা, দিহিং পাটকাই, কাজিৰঙা, মানাহ চব টেৰাই ৰিজন হয়, হয়নে? ইয়াত কি পায়? ফিচাৰী কালচাৰ, কিয় আছে? ৱাই? হা, হয়, ৱেটলেণ্ডছ। ঠিক আছে, হয় নে নহয়? তুমি তাতে লিখিছাই। তো তুমি ৰিচলৰ কথা লিখিছা, সেইকাৰণে ইয়াত হৰ্টিকালচাৰ লিংক কৰিছা, দেট ইজ গুড। সেইকাৰণে কৈছো তোমাৰ চবতকে ভাল হৈছে। এটলিষ্ট কুৱেশ্যনত যি হৈছে তুমি লিখিছা। আৰু মই কৈছো যে বস্তুখিনি কি কি পায়। ঠিক আছে, ফিজিঅ'গ্ৰাফি এইখিনি জেগাত পায়, দেট ডাজন্ট মিন সেইটোৱে এনচাৰ হয়। ঠিক আছে, হ'ল। এতিয়া লেটছ চে গুৱাহাটী, হয়নে? ইণ্ডাষ্ট্ৰি আছে, কিয় আছে? কিয় আছে?
conducive for transportation of transportation, air transportation, river transportation, rail transportation, road transportation, চব কানেক্ট হৈ আছে ইয়াতে। আমি এতিয়া শিফটিং কৰি আছো এইকাৰণে যোগী ঘোপালৈকে, হয় বোলে সেইখিনিহে লিখিব লাগিব ইয়াতে। সোধা নাই নহয় কোনটো ফিজিঅগ্ৰাফি ৰিজনত কি কি পায়, এইটোহে সুধিছে সেইটোৱে এফেক্ট কেনেকে কৰে। তুমি ভাবি চোৱা, তোমালোকে এইকেইটা কুৱেশ্যন ক্লাছৰুমত আৰু অনলাইন মিলি গোটেইকেইটা চেম এনচাৰ লিখিছা, কোনটো জেগাত কি বস্তু পায়। এইকেইটা ফলত মানে কি কণ্ডিশ্যন হ'ব, ঠিক আছে। তো সেই বস্তুটো ভাবা যে তোমালোকৰ ভুলটো ক'ত হৈ আছে। মই প্ৰথম দিয়া কুৱেশ্যন নহয়, কুৱেশ্যনটো অকণমান ৰেচপেক্ট মানে ৰেচপেক্ট অকণমান দিবা কুৱেশ্যনটোক, কৈছিলো নে সেই ৰেচপেক্টটো কুৱেশ্যনটো অকণমান দিবা। মই তেতিয়া গম পাব যে এনচাৰটো তোমালোকে সুধো ন, সদায় কওঁ ন, কুৱেশ্যনত সোধে কিবা তোমালোকে লিখা কিবা, তোমালোকে যি জানা সেইটো লিখা ষ্টাৰ্ট নকৰিবা, ঠিক আছে। নেক্সটটোত চাগে তোমালোকে এইটো বস্তু নহয়, access to affordable, again PYQ last year, access to affordable, reliable, sustainable and modern energy is the sine qua non to achieve sustainable development goals. Comment on the progress made in Assam in this regard. এইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, ঠিক আছে। তো ইয়াক কি দিছে, লিখি দিছে ষ্টেটমেণ্ট এটা, ষ্টেটমেণ্টটো আমি প্ৰুভ কৰিব লাগিব, হয়নে। access to affordable, reliable, sustainable and modern কি energy is the sine qua non to achieve SDG. Comment on the progress made in Assam in this regard. হ'ল কুৱেশ্যনটো লিখা। এই ভাইটি পেনটো অকণমান দূৰত ধৰা, ইমান ওচৰত ধৰিলে স্পীড নাখাবা লাষ্টলৈকে, পেনৰ এই ডিষ্টেঞ্চ মেইনটেইন কৰিবা, ঠিক আছে। যিমানে আগত ধৰা সিমানে তোমাৰ স্পীডটো কমি যাব, অকণমান তোমাৰ ডিষ্টেঞ্চ ৰাখিবা, তোমাৰ তেতিয়া ফিংগাৰ মুভমেণ্ট হ'ব আৰম্ভ কৰিব, তেতিয়া তোমাৰ স্পীড বাঢ়ি যাব। এনিৱে, তো ইয়াত কি কৈছে যে আল্টিমেটলি ক্লিন আৰু এফৰ্ডেবল এনাৰ্জি ইজ চিনে qua non to sustainable development goal. Why? What is sustainable development? What is sustainable? Sustainable development মানে কি হয়? What is sustainable development? Sustainable development. Brundtland Commission. নে মেকব্ৰাইট কমিশ্যন? আচ্ছা, ব্ৰাটলেণ্ড কমিশ্যন দিছে, কি কৈছে? That means what is sustainable development? So development without consumption of মানে ফিউচাৰ মানে এনাৰ্জি পটেঞ্চিয়েল আৰু সেইখিনি বস্তু, ঠিক আছে। বা আমাৰ যিখিনি নেক্সট জেনেৰেশ্যন আছে সিহঁতৰ যাতে আমি ৰিচোৰ্চখিনি আমি কনজিউম নকৰোঁ, ঠিক আছে। তো ডেভেলপমেণ্ট উইদাউট মানে উইদাউট এনি ডিজাস্টাৰ এফেক্ট অন এনভাইৰনমেণ্ট, অন ফুড চিষ্টেম এটচেট্ৰা। তো ইয়াত ফাৰ্ষ্টতে প্ৰুভ কৰিব লাগিব যে ক্লিন আৰু এফৰ্ডেবল এনাৰ্জি ইজ চিনে qua non। কিয় হয়? ফাৰ্ষ্টটো হ'ল ক্লিন এনাৰ্জি থাকিলেহে কি হ'ব, পলিউশ্যন কমিব, হয়নে, ৱাৰ্মিং কমিব, সেইটো প্ৰুভ কৰিলা। ছেকেণ্ডটো কি, এফৰ্ডেবল। হোৱাই এফৰ্ডেবল? এফৰ্ডেবল হলেহে তোমাৰ মানুহে কিনিব, নহলে কি হ'ব, লাইক দ্য দিল্লী পলিউশ্যন কিহৰ কাৰণে হয়, ডাবল বাৰ্ণিং, ঠিক আছে। তো ষ্টাৰ্টিঙত সেইটো প্ৰুভ কৰিলো। ছেকেণ্ড কি কৈছে, প্ৰগ্ৰেছ মেড ইন আছাম ইন দিছ ৰিগাৰ্ড। অসমত কি কি স্কিম আছে ফৰ ছাষ্টেইনেবল এনাৰ্জি আহিব লগা হৈছে? আছাম আছাম ক্লিন এনাৰ্জি মিছন আছে জানো? হা হা
চুৰিয়াঘাটটো অসমৰ নেকি? ঠিক আছে। তাৰ বাহিৰে মুখ্যমন্ত্ৰী সৌৰশক্তি, সৌৰশক্তি। তাৰ বাহিৰে হয়, হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে, বাট অসমৰ ইউনিকবোৰ ভাবাচোন আৰু কি আছে? বায়'ফুৱেল ক'ত? নামৰূপ। আৰু মিথানল ক'ত? নহয় নেকি? ইথানল ক'ত? গ্ৰীণ হাইড্ৰজেন ক'ত? যোৰহাট, কাৰণ যোৰহাট এটাই আছে, তাত নাই। নেক্সটটো কি? মিথানল ক'ত হ'ব? নামৰূপ। ইথানল ক'ত? নুমলীগড়। উল্টা হৈছে, ঠিক আছে। আৰু এইকেইটা লিখিলা, আৰু কি আছে ক্লিন এনাৰ্জি? হা হা, ৱেষ্ট টু এনাৰ্জি ক'ত? ইনচিনাৰেশ্যন ক'ত বহাইছে? তিনচুকীয়া, লিগেচি ৱেষ্ট, ঠিক আছে। আৰু হা হা, চন্দ্ৰপুৰ এটা আছে, সেইটো ফাংচনেল হয়নে? নহয়। অ, তো আৰু হা, আৰু বেলেগ ক্লিন এনাৰ্জি। আৰে এ, নতুনকে জিঅ' থাৰ্মেল ক'ত কৰিছে? জুইত জিঅ' থাৰ্মেল ক'ত কৰিছে? অৰুণাচল। পটেনচিয়েল ক'ত আছে? গৰম পানী। আৰু তো ভাবা এতিয়া কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো লিখি এক্সামত লিখিব পাৰিবা নে? কমেণ্ট অন দ্য প্ৰগ্ৰেছ মেড ইন আছাম ইন দিছ ৰিগাৰ্ড। ইয়াত তোমালোকে কি হ'ব লাগিব? ইয়াত পঢ়িব লাগিব তোমালোকে আছাম ইকনমিক চাৰ্ভে। কিয়? তাতে লিখা আছে এজিজি গ'ল কোনটো? 7। তাত প্ৰগ্ৰেছ কি কি বনোৱা হৈছে। ইয়াৰ কাৰণে তোমালোকৰ আগতে প্ৰিৰিড লাগিব কি? যিহেতু ভুল হ'ল, এইটো ইকনমিক চাৰ্ভে অফ আছাম। তাত চাবা লাষ্ট চেপ্টাৰ, তাত দিয়া আছে এইখিনি বস্তু পুৰা উইথ ডাটা দিয়া আছে। তাৰ পৰা তুলি লৈ গ'লে হ'ল, নি ইয়াতে টেষ্ট কৰিলে হ'ল। পঢ়িছানে? চাইছানে খুলি? নাই চোৱা ন? এইটো লিখিব নোৱাৰিবা উইদাউট ডাটা, পচিবল নহয়। লিখিব পাৰিবা, ইট উইল বি জাংক। চাৰ্ভেখন পঢ়িব লাগিব তোমালোকে। আছাম ইকনমিক চাৰ্ভে লাষ্ট ইয়াৰ চাব পাৰা, এইবছৰখন চাব পাৰা। ইন হা হা, নহয় নহয়, লাষ্ট ইয়াৰ চেঞ্জ চেপ্টাৰ এড কৰিছে, প্ৰগ্ৰেছ মেড ইন এছ ই জি। হয়, আৰু ইনফেক্ট আমাৰ এছ জি ৰিপৰ্টটো আছে নহয়, সেইখিনিও তাত ভৰাই দিছে নতুনকে। এইটো লিখিব নালাগে, এইটো ঘৰত লিখিব হা, মই দেখাম পিছত। এইটো কোৱা, এইটো হ'ল তোমাৰ এগেইন PYQ, ঠিক আছে। আৰু মই চিয়ৰ এইটো মই কৈ নিদিওঁ ফাৰ্ষ্ট কথা, আৰু মই চিয়ৰ তোমালোকে এইটো ফুল এনচাৰ লিখিবাই, ঠিক আছে। মই আগতে কৈ দিছোঁ। এছেছ দ্য ৰোল অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন। মই তোমালোকে এই এনচাৰটো কৈ নিদিওঁ, মই ডিছকাছ কৰিম। এইটো হ'ল 10 মাৰ্কছৰ কাৰণে 6 মিনিট দি আছো, ঠিক আছে। ঠিক আছে, 7 মিনিট দিছো মই। হা হা, মই চালো, চোৱা ইছ্যুটো ক'ত আছে চোৱা। তোমালোকে কি লিখিছে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি মানে কৰি কি আছে, হয়নে? কুৱেশ্যনটো কি আছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন। এছেছ দ্য ৰোল, এছেছ দ্য ৰোল অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন, ফৰ কিহৰ কাৰণে? বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন, ঠিক আছে। তুমি লিখিলা একখিনি, হয়নে? আচ্ছা, ঠিক আছে। হা, ঠিক আছে। মই তো ভুলটো কৰিছা তুমি, চেম বস্তু তুমি যিখিনি লিখিছা নহয়, অলমষ্ট চিমিলাৰ ৰিলেটিভ বস্তু, সেয়া বস্তু ইনক্লুড কৰিছে। তেখেতে পুৰা একখিনি লিখিছে, ঠিক আছে। চিমিলাৰ নাই নেকি? অ'কে, ঠিক আছে। ইয়াত কিৱৰ্ডটো কি হয়? এছেছ দ্য ৰোল। গভৰ্ণমেণ্টৰ ৰোল কি থাকে? কিহৰ কাৰণে?
ইন বায়োডাইভাৰ্চিটি প্ৰটেকশ্যন, এছেছ দ্য ৰোল, আকৌ এছেছ কৰিব দিছে, ঠিক আছে। লেজিছলেটিভ এক্ট আনিবৰ কাৰণে আমাক কি লাগে? আমাক পলিচি লাগে। আৰে অলপ চিভিল চাৰ্ভেণ্ট হয়, ঠিক আছে। তো ফাৰ্ষ্টতে কি কৰে পলিচি বনোৱাৰ আগত? ডাটা এণ্ড চাৰ্ভে। ডাটা এণ্ড চাৰ্ভে আমি ক'ৰ পৰা পাওঁ? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। কি আছে? আৰে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভে, মোক কোৱেশ্চন লিখা বুলি। ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভে। ছেকেণ্ডটো তোমাৰ কি হয়? টাইগাৰ চেন্সাছ আছে নাই? আছে। চাৰ্ভে, তাৰ চাৰ্ভেৰ পৰা বেছ কৰি গভৰ্ণমেণ্টে কি বনায়? ৰোল কৈছে, ইট ইজ ৰোল, গভৰ্ণমেণ্টৰ ৰোল ফৰ চাৰ্ভে। ছেকেণ্ডটো হ'ল পলিচি ফৰ্মুলেশ্যন। আমাৰ পলিচি কি কি আছে? নেশ্যনেল এনভাইৰনমেণ্ট পলিচি 2006, নেশ্যনেল ৱাটাৰ পলিচি, তাৰপিছত পলিচি, ঠিক আছে। তাৰ নেক্সট বায়োডাইভাৰ্চিটি পলিচি আছে 2006-ৰ, হয়নে? তাৰ নেক্সট তোমাৰ 2016-ৰ কি পলিচি? পলিউশ্যনৰ কাৰণে একেখনৰ মনত আছে? প্লাষ্টিক পলিচি এটচেট্ৰা। সেইখিনি হ'ল পলিচি ফৰ্মুলেশ্যন। নেক্সট কি আহে? নেক্সট আহে গভৰ্ণমেণ্টৰ ৰোল। কেনেকুৱা ৰোল? এজ এ তোমাৰ লেজিছলেটিভ ৰোল। কি কি আছে? এক্টখিনি বনাইছে। কিমান এক্ট বনাইছে? ৱাটাৰ এক্ট বনাইছে, এয়াৰ এক্ট বনাইছে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট বনাইছে, বায়োডাইভাৰ্চিটি, হয় নে নহয়? বনাইছে, ঠিক আছে। আচ্ছা, ইয়াতে ফৰেষ্ট পলিচি আহিব দেই, মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰেষ্ট পলিচি ৰোল। ৰোলত তোমাৰ আহি গ'ল সেইটো পলিচি, ঠিক আছে। দেন এক্সখিনি আহিলে ন, এক্স। এতিয়া এক্টখিনি যে আহিল, সেইটো ৰোল অফ হোৱাট? নেক্সটটো আহিব ৰোল এজ এ ৰেগুলেটৰ। কেনেকে কৰিছে? ফৰ্মুলেশ্যন এগেইন তোমাৰ ইফালে NGT বহাইছে, তাৰপিছত পলিউশ্যন কণ্ট্ৰল বৰ্ড বহাইছে, ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ড বহাইছে। তাৰ নেক্সট আমাৰ যে তোমাৰ হাইব্ৰিড ব্ৰিড আহে, কোনে সেয়া কৰে? জেনেটিক ইঞ্জিনিয়াৰিং এপেল কমিটি। কেতিয়া আহিছিলে? 88-ত, এজ পাৰ 86 EPA 1986 আহিল নাই? ৰোল সুধিছে এগেইন, লেজিছলেটিভ ৰোল হ'ল, পলিচি ৰোল হ'ল, চাৰ্ভে ৰোল হ'ল, ৰেগুলেটৰ হ'ল। তাৰ নেক্সট কি আহিব? আৰু দুটা ফাণ্ডামেণ্টেল ৰোল আছে। এটা হ'ল তোমাৰ ৰোল এজ এ আমাৰ আৰ্টিকল 51 কি হয়? এইটো আছিলে ৰোল এজ এ ৰেগুলেটৰ, এইটো হ'ল ৰোল এজ এ ফেচিলিটেটৰ উইথ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। ইয়াত তোমাৰ বাকীখিনি বস্তু আহিব। কি 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 আছে? ঠিক আছে, ৰামচাৰ আছে, আৰু ট্ৰাফিক, তাৰপিছত চাইটছ, গোটেই সোপা আহিলেচোন ইয়াতে। ৰোলটো এইখিনি মই ৰোলটো কৈছো। এতিয়া তই এছেছ কৰিব লাগে। এছেছমেণ্টটো ক'ৰ পৰা আহিব? বায়োডাইভাৰ্চিটি আমাৰ এৰিয়া বাঢ়িছে নে কমিছে? বাঢ়িছে। আমাৰ কণ্টিনিউছ বাঢ়ি গৈ আছে এৰিয়া আমাৰ, আমি কমোৱা নাই, বঢ়াই গৈছে। অসমতো বাঢ়িছে ইনফেক্ট, হয়নে? ফৰেষ্ট এৰিয়া বাঢ়িছে নে কমিছে? বাঢ়িছে। আমাৰ ফৰেষ্ট পলিউশ্যন আমাৰ টাৰ্গেট কিমান? 33%। আমি কিমান এচিভ কৰিছো? ঠিক আছে। তো সেইখিনি পাৰ্ট তোমাৰ ইয়াতে আহিব। ইয়াৰ পিছত আহিব আৰু এটা বস্তু, সেইটো হ'ল ৰোল এজ এ কনজাৰভেটৰ। তাত তোমাৰ আহিব প্ৰজেক্ট এলিফেণ্ট, প্ৰজেক্ট টাইগাৰ, সেই সোপা আহিব, প্ৰজেক্ট তোমাৰ ডলফিন। এতিয়া তুমি এই এনচাৰটো চোৱা, আৰু তোমালোকে যিখিনি বস্তু লিখিছা তোমালোকে সেইখিনি চোৱা, ক'ত ভুল হৈছে? তোমালোকে মেক্ৰস্কপিক মানে ভিউত গৈছানে? ডাইৰেক্ট মানে লেজিছলেটিভ এক্টখিনি সোমাইছা ওপৰত, হয় নে নহয়? কোহাৰেঞ্চটো আছেনে? নাই। তো সেই পাৰ্টবোৰ ইয়াত এখন তোমালোকৰ মেপ সোমাই যায়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট মানে কেইটামান সেয়া কোৱাচোন ইনিচিয়েটিভ ইয়াৰ কাৰণে, কোৱা। বায়োডাইভাৰ্চিটিৰ কাৰণে ইনিচিয়েটিভ কোৱা, মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। হা? প্ৰজেক্ট কেইটাটো হয়, আৰু বেলেগ য'ত মানে ৱৰ্ল্ড ৱাইড এপ্ৰিচিয়েট কৰিছে। কি ক'লা? মই নুশুনিলো। মেনগ্ৰোভৰ কাৰণে কোনটো? G20 আণ্ডাৰত? আৰু তাতকে বেটাৰ আছে।
প্ৰজেক্ট টাইগাৰটো ইণ্টাৰনেশ্যনেলি তোমাৰ সেয়া কৰিছে ডেফিনেটলি আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ চাগে 80% টাইগাৰ আমি বহাই থৈছো ইণ্ডিয়াত। ৰাইনো হয়, প্ৰজেক্ট ৰাইনো আৰু অসমৰ কাৰণে। আৰু চোৱা তোমালোকে চব জানা। আই হোপ মই তো অলপ কমপ্লেক্স কৰা নাই বস্তুখিনি। বাট কোৱা, কিয় সুধি কোৱা। হা হা এনচাৰ প্ৰেক্টিচ কৰিলে আহি যাব, মই জানো, কাৰণ মই ক'লে এনচাৰ লাইক মেথামেটিক্স, মই জেগাত মানে বস্তুটো খেলাব লাগিব। মই কোৱা নাই যে তুমি ভুল লিখিছা, ঠিক আছে। তোমাৰ এই বস্তুখিনি তোমাৰ ঠিকে আছে, এইখিনি বস্তু তোমাৰ মই ইয়াৰ ভিতৰত সোমাইছো নহয় নে নহয়, কিন্তু পাৰ্চিয়েল গম পাইছা নে বস্তুখিনি, তুমি অকল দুটা বস্তু ইয়াত লিখি থৈ দিলা। ইয়াত এছেচমেণ্ট অফ ৰোল সুধিছে ন, যি হলেও প্ৰজেক্ট টাইগাৰ চাকচেছ। অ হা ইয়াত বেটাৰ আই থিংক ফ্ল' চাৰ্ট বনাই এছেচমেণ্ট লিখিলে বেটাৰ হ'ব, চব বস্তু লিখিব মই নোপোৱা। ৰোলৰ যিটো ফ্ৰেমৱৰ্ক আছে ফ্ৰেমৱৰ্কটো বনাই দিলা, যে ৰোল কি কি আছে, তুমি যেনেকে এক্টৰ ৰোল সেয়া বনাইছা, ফ্ৰেমৱৰ্কটো বনাই দিছা, তাত ৰোলৰ ফ্ৰেমৱৰ্কটো বনাই দিয়া, তাৰ নেক্সট তুমি এছেচমেণ্টটো তাৰ নেক্সট লিখি। অ সেইকাৰণে কৈছো এই যে এছপেৰিমেণ্ট যে কয়, মই আগতীয়াকে ইন্ট্ৰডাকশ্যনবোৰ ৰেডি কৰি থৈছো, সেইবোৰ তাত কামত আহে। ঠিক আছে। এই মেজৰ লিখি আহিছা নাই যোৱা বছৰ? কি লিখিছিলা? তো প্ৰব্লেমটো বুজি পাইছা? ঠিক আছে। ইয়াত আৰু সোমাই দিয়া যে তোমাৰ যিবিলাক ট্ৰেডিচনেল ইৰিগেশ্যন প্ৰেক্টিছ দং চং এইবিলাক সোমাই দিয়া লগত। বাউলিটো ক'ত আছিলে? উৰিষ্যাৰ আছিলে। তো সেইবিলাক সোমাই দিয়া ইয়াতে, হৈ গ'ল। তো জানাত তোমালোকক ক'লো ন, তোমালোকে চব জানা, যেনে ইয়াত তোমালোকে ৰোল সুধিছে ন, আৰে ভৰাই জানা, তোমাৰ আমাৰ ডিৰেক্টিভ আছে নাই ৰোল? আমাৰ ডিৰেক্টিভ প্ৰিন্সিপাল আছে নাই? ডিৰেক্টিভ প্ৰিন্সিপাল আছে নাই? আছে কনজাৰ্ভেশ্যনৰ কাৰণে, কোনটো হয়? হা কোনটো হয় আৰ্টিকেল? আৰ্টিকেল 48 আৰু আৰ্টিকেল 48 এই দুইটা আহিব ইয়াতে, হয়নে? আৰ্টিকেল 21ও আছে, হয় নে নহয়? তো তোমালোকৰ ইয়াত লিখিবৰ কাৰণে বস্তু ভৰপূৰ আছে। ঠিক আছে, চলো। তোমালোকৰ নেক্সট ছেটাৰডে মক টেষ্ট আছে, যিখিনি পঢ়োৱা হৈছে এতিয়ালৈকে, বেছি কুৱেশ্যন নাথাকে, আহি দিবা, আৰু যিখিনি সময়ত ছাবমিট কৰিলে সেইখিনি সময়ত ছাবমিট কৰিব লাগিব, দেৰিকে নহয়। ঠিক আছে। হয় হয়, নেক্সট ছেটাৰডে হ'ব খালি। অ'কে, ছেটাৰডে মক টেষ্টটো মানে যিখিনি পঢ়োৱা হৈছে এতিয়ালৈকে সেইখিনি দিবা, আৰু এনচাৰটো এইটো আমাৰ 6 নম্বৰ ক্লাছ, হয় নে নহয়? আৰু ক্লাছতো ডিছকাছ কৰিছো এনচাৰ আৰু বেলেগকে, তো এটলিষ্ট তোমালোকৰ 10টামান ক্লাছ হৈ গ'ল চব মিলাই, অকল এনচাৰিঙৰ ওপৰত। 6টা ইয়াতে গ'ল, ক্লাছতো লিখি আমি তোমালোকে সিদিনাখন লিখা নাই জানো, লাষ্ট উইকত প্ৰথম 10 মিনিটত এনচাৰ লিখা নাই? ক্লাছতো তোমালোকে এনচাৰ লিখিছাই, নাদিমেও লিখাইছিলে, তোমালোকে লিখাইছে নাই? নাদিমে লিখাইছে। নেক্সট ছেটাৰডে তোমালোকৰ চব হিচাপ হ'ব। ঠিক আছে। অ দিয়া, ঠিক আছে।